কোচ ৰাজবংশী সাহিত্য সভা কামৰূপ মহানগৰ জিলা সমিতিৰ মুখপত্ৰ কটপৰ ৭ম সংখ্যা উন্মোচন। কোচ ৰাজবংশী সাহিত্য সভা কামৰূপ মহানগৰ জিলা সমিতিৰ মুখপত্ৰ কটপৰ ৭ম সংখ্যা তথা যাত্ৰা পূজা বিশেষ এই সংখ্যাটি দেওবাৰে লালমাটিৰ দুৰ্গা মন্দিৰ প্ৰাংগণত উন্মোচন কৰা হয়। উক্ত উন্মোচনী সভাৰ সভাপতিত্ব কৰে সভাৰ স্থায়ী সভাপতি আশুতোষ বৰ্মনে। তেজস্বী কাশ্যপে পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ কৰা হয় এই সভা। সভাৰ আৰম্ভণিতেই ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথি উপলক্ষে দুয়োগৰাকী মহান ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। সভাত মুখপত্ৰ কটপ উন্মোচন কৰে আশুতোষ বৰ্মনে। ইয়াৰ পিছতে নিমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা গীত আৰু কবিতা আবৃত্তি অনুষ্ঠান অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। অনুষ্ঠানত গীত পৰিৱেশন কৰে শৰ্মিষ্ঠা ৰয়, ঋষিকন্যা শইকীয়া, অভিনৱ ৰাজবংশী, ডক্টৰ চন্দন মোদকৰ লগতে অন্যান্য বহুকেইজনে। আৰু কবিতা আবৃত্তি কৰে চিত্ৰমাধৱ বৰুৱা, সন্তোষ কুমাৰ ৰায়, ৰবেন্দ্ৰ বৰ্মন, বিমল চন্দ্ৰ ৰায়, প্ৰদীপ কুমাৰ চক্ৰৱৰ্তী, উমেশ কলিতা আৰু তেজস্বী কাশ্যপে। গুড ইভিনিং। আজি 19 অক্টোবৰ 2025 তাৰিখ কোচ ৰাজবংশী সাহিত্য সভা কামৰূপ মহানগৰৰ দ্বিভাষিক আলোচনী কটপ মুখপত্ৰ উন্মোচনৰ কাৰণে যোজা কৰা হৈছে। আমি সকলোৱে দুৰ্গা মন্দিৰ প্ৰাংগণত উপস্থিত হৈ এই উন্মোচনী অনুষ্ঠানখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি একত্ৰিত হৈছোঁ। বহুতো কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে এই অনুষ্ঠানত উপস্থিত হৈ অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰিছে। অনুষ্ঠানৰ আৰম্ভণিতে আমি মহান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আৰু ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা অৰ্পণ কৰি অনুষ্ঠানখন আমি আৰম্ভ কৰিছোঁ। বিভিন্ন গায়ক গায়িকাই সিহঁতৰ মহান গীতেৰে যেনে তেজস্বী কাশ্যপ, শৰ্মিষ্ঠা ৰায়, ঋষিকন্যা শইকীয়া আদি কৰি বহুতো গায়ক গায়িকাই সিহঁতৰ ধুনীয়া ধুনীয়া গীতেৰে এই কাৰ্যক্ৰমখন সুশোভিত কৰি তুলিছে। আমাৰ কোচ ৰাজবংশীৰ লিখকসকলে বা লিখিকাসকলে তেওঁলোকৰ স্বৰচিত কবিতা পাঠ কৰি আমাক সকলোকে অপ্লুত কৰি তুলিছে। বিভিন্ন লিখক বা লিখিকাই আমাৰ ৰাজবংশী ভাষাৰ উন্নতিৰ কাৰণে মহামূল্য ভাষণ প্ৰদান কৰি আমাৰ নৱ প্ৰজন্মক তেওঁৰ লিখনি দিবলৈ আহ্বান কৰিছে। এইদৰে এক সাফল্য কাৰ্যসূচীৰে আজিৰ এই মুখপত্ৰ উন্মোচনী অনুষ্ঠানখনৰ অন্ত পৰে। অনুষ্ঠানৰ সভাপতি আশুতোষ বৰ্মনে এটি স্বৰচিত কবিতা আবৃত্তিৰে সভাপতিৰ ভাষণ সামৰে। সভাত শলাগৰ শৰাই আগবঢ়ায় ডক্টৰ মনীন্দ্ৰ নাথ ৰায়ে। ব্যুৰ' ৰিপৰ্ট, এনালাইচিছ 24x7।